জৰাজীৰ্ণ অৱস্থাত আছে, তেনেকুৱাই আছে। কেতিয়াবা কেতিয়াবা মানুহ ইয়াৰ পৰা পৰি হাত ভৰি ভাঙি থাকে। এই কিছুদিন আগত এজনী মহিলাই মানে পাৰ হওঁতে পৰি তাৰ হাত ভৰি ভাঙিছিল, ভাগ্যক্ৰমে বাচি গৈছে। আৰু মই ক'ব খোজোঁ যে একমাত্ৰ আমাৰ কোকৰাঝাৰ আৰু ধুবুৰী ডিষ্ট্ৰিক্টৰ একমাত্ৰ এইখন সংযোগী দলং, গতিকে বহুত মানুহ ইয়াৰ মানে অহা যোৱা কৰে। মানে যিহেতু আমাৰ ইয়াত এখন আলোকঝাৰী ঐতিহাসিক মহামায়া ধাম মন্দিৰ আছে, শক্তিপীঠ আছে, তাত বহুত ভক্তই প্ৰতিদিনেই পূজা অৰ্চনা কৰিবলৈ যায়। আৰু এনেকৈ চলি আছে। কেতিয়াবা মানুহ পৰিও যায়, হাত ভৰি ভাঙি যায়, তেনেকৈয়ে চলি আছে। বহুত ৰিক্স হৈছে। কোনো জনপ্ৰতিনিধি আহিছেনে? জনপ্ৰতিনিধি ইয়াৰ আগত আহিছিল, তেনেকুৱা মানে নাই। মানে প্ৰতিশ্ৰুতি দিছিল? প্ৰতিশ্ৰুতি দিয়ে, কিন্তু নাহে। ইলেকশ্যনৰ টাইমত আহে, ইলেকশ্যন পাৰ হ'লেতো নাই, কোনো খোজ খবৰেই নাই। আচ্ছা, দীৰ্ঘদিন ধৰি নিৰ্বাচনী ইছ্যু হৈ আছে নেকি দলংখন? নিৰ্বাচনী তেনেকৈ ইছ্যু নাই। আহে প্ৰতিনিধি, ইলেকশ্যনৰ আগত আহে, চাই যায় যে মই এবাৰ ঠিক কৰি দিম বা আমুক কৰি দিম। তাৰপিছত নাই, ইলেকশ্যন পাৰ হোৱাৰ পিছততো কোনো খবৰেই নাই। চিকিৎসাৰ ক্ষেত্ৰতে হওক বা অগ্নি নিৰ্বাপক বাহনৰ ক্ষেত্ৰতে হওক, বা কেনেকৈ যাতায়াত কৰে, বা আৰক্ষী কেনেকৈ যায় এইখন অঞ্চলত? আৰক্ষী কেনেকৈ যায় এইটোতো আমি নাজানো। আৰক্ষী তেনেকৈ যাব লাগে, গাড়ীতো নাযায়। আচ্ছা, আজিকালি চাইকেল এখন লৈ গ'লে মানে খোজকাঢ়ি যাব লাগে। এটা মানুহ গ'লে তেনেকৈ মানে চাই খোজকাঢ়ি যাব লাগে, তাও পৰি যায়। চিকিৎসাৰ ক্ষেত্ৰত এই তাৰ পৰা উঠাই আনি সেইফালে মানে যাব লাগিব, নহ'লে এইফালে ধুবুৰী ডিষ্ট্ৰিক্ট পাগলাহাট হৈ ঘূৰি যাব লাগিব, তেনেকুৱা হয়। আচ্ছা, বাৰিষা কালত যিহেতু এইফালে এখন বিদ্যালয় আছে, বা ছাত্ৰ ছাত্ৰী কেনেকৈ যাতায়াত কৰে? ছাত্ৰ ছাত্ৰীয়ে তেনেকৈ যাতায়াতে কৰে এই ভঙা দলংখনৰ ওপৰেদি। কেতিয়াবা ৰিক্স হয়, মানে সৰু ছাত্ৰ ছাত্ৰীবিলাক ইয়াৰ পৰা স্কুলত যায়, ওচৰতে এখন স্কুল আছে, স্কুলত যায়, তেনেকৈয়ে যায়। কেতিয়াবা ৰিক্স হয়, বহুত ৰিক্স ধন্যবাদ হয়। জনাইছোঁ। আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব আচলতে? হয়, নমস্কাৰ। মানে কি আৰু ক'ম, এইখন দলং বহুত দিনৰ পৰা তেনেকুৱা হৈয়ে আছে। মানে চৰকাৰে কোনো সিদ্ধান্ত লোৱাই নাই দলংখনৰ ওপৰত। আৰু মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু জনাইছোঁ ইয়াতে যাতে এই দলংখন সোনকালে মানে ঠিক কৰি দিয়ে।